হাই গাইজ তাৰ মানে আমাৰ মানে কলেজত আজি মানে ছেছনেল এক্সাম আছিল। এক্সাম থকাৰ কাৰণে আমি এক্সাম শেষ কৰি পিনে এক্সাম শেষ হোৱাৰ পিছত এক্সাম দি পিনে আমি মানে গাড়ীত থিয় হৈ আছোঁ। তাৰমানে আমাৰ লগৰীয়াকেইটা আছে মানে তেখেতে এক্সাম দি আহিলে কেনেকুৱা হ'ল তেখেতক সুধিম মানে ইমানগুলো কষ্ট কৰি কৰিছে হয় দেখি কি ক'ব ইয়াত আজি এক্সাম আছিল এক্সামৰ কি কেনেকুৱা হ'ল? নাই আজি এক্সামটো মানে তথাপিও যোৱাকালি লাইন নাছিল তথাপি এক্সামটো যেনেকৈ দিছোঁ মানে বহুত ভাল হৈছে আৰু এক্সামটো মানে পঢ়া যিমান পঢ়িব লাগিছিল সিমানখিনি পঢ়া নাই তথাপিও এক্সামটো ভাল হৈছে মানে আগত মানে ক্লাছ পাতি কৰিছিলোঁ সেইকাৰণে এক্সামটো ভাল হৈছে। হয় আৰু মোৰ লগৰীয়া আৰু এজন আছে মানে তেখেতক সুধিম হয় আবিচৰি মানে আজি ছেছনেল এক্সাম আছিল আৰু এক্সামটো মানে কেনেকুৱা হ'ল? এক্সামটো ভবাতকৈ বহুত ভাল হৈছে কাৰণ কালি বতাহ বৰষুণ আছিল আৰু মই মানে শুনিছোঁ যে তুমি বোলে মানে বাইকৰ মানে লাইটখন জ্বলাই দি পিনে মানে পঢ়িছা মানে আপুনি যিখিনি শুনিছে সেইখিনি ভুল আছিল কাৰণ বাইকৰে নাছিলতো হয় কাৰণ কালি বতাহ আৰু বৰষুণৰ ঢেৰেকনি যে দিছিল ঢেৰেকনি পোহৰত কৰিছিল হয় মানে কৈছে বতাহ যে মানে ঢেৰেকনি পোহৰত মানে পৰিছে ইমান কষ্ট কৰি পৰিছে তথাপি আৰু ছেছনেল একদম কিয় ভাল নহ'ব ভাল হ'বই লাগিব হয় মানে আমাৰ তাত এজন মেম আছে মেমক সুধিম হয় মেম হয় মেম আজি মানে হেৰি ছেছনেল এক্সাম দি আহিলা হা কি ক'বা ইয়াৰ বিষয়ে তাৰমানে